এনেই বেলেগ কথাই পাতিবলৈ আহিছোঁ। ভূপেন দাৰ খবৰ ল'বলৈ আহিছোঁ, বেলেগ কথা পাতিবলৈ আহিছোঁ। মিডিয়াতহে শুনিছোঁ, কিমান সঁচা কিমান মিছা মই জ্ঞাত নহয়, কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ লগত বেলেগ কিবা বিষয় আছিলে, মই সেই বিষয়ত কথা পাতিবলৈ খবৰটো তেনেকুৱা বহুত খবৰ আহি থাকে। এতিয়ালৈকে খবৰটো কিমান সত্যাসত্য আছে এইটো এতিয়ালৈকে গম পোৱা নাই। আৰু মোৰ বিশ্বাস ভূপেন দাই দলৰ লাখ লাখ কৰ্মীৰ মুখলৈ চাই এইখিনি সময়ত এনেকুৱা সিদ্ধান্ত নলয় বুলি মোৰ এটা বিশ্বাস। এলাগী কৰা হৈছিল, দলত তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা হৈছিল, তেওঁৰ মতে জিলা কংগ্ৰেছৰ নিযুক্তি দিয়া হোৱা নাছিল। সেইবিলাক কথা মই গম নাপাওঁ। মই এতিয়া ভূপেন দাক এপাক লগ কৰিবলৈ আহিছোঁ, আমাৰ ছিনিয়ৰ হিচাপে লগ কৰিবলৈ আহিছোঁ। সেইটো কথা তেওঁ গম পাব, কিন্তু আমি তেওঁকতো এলাগী কৰা কুৱেশ্যন ডাজ নট এৰাইজ, ইমান ছিনিয়ৰ নেতা। গতিকে মই এপাক জাষ্ট 20 তাৰিখৰ ভিতৰত বিজেপিত যোগ কৰা তেনেকুৱা ধৰণৰ নিউজতহে ওলাই আছে। সেইটো নিউজত বহুত কথা ওলাই আছে, কিন্তু সেইটো কথাটো ভূপেন দাৰ মুখে শুনা নাই। আৰু ছিনিয়ৰ নেতা হিচাপে ভূপেন দাৰ ওচৰত অহাটো আমাৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে যে ভূপেন দাই কিনো মনত বেয়া পাইছে বা সঁচা নে মিছা ওলাই থকা কথাবিলাক। সেইকাৰণে মই আহিছোঁ। গতিকে এইটো মোৰ দায়িত্ব হিচাপত পৰে। মোকো দললৈ সভানেত্ৰী হিচাপত তেওঁৱে দায়িত্ব দিছিলে। গতিকে মই ভূপেন দাৰ বিপদ কিবা এনেকুৱা যদি হৈছে সেইটো জানাটো মোৰ দায়িত্বৰ ভিতৰত পৰে। গতিকে আহিছোঁ। মোৰ বিশ্বাস এই যে নিৰ্বাচনলৈ 60টা দিন আছে, ভূপেন দাই কেতিয়াও নিজে সহ্য কৰা মানুহ, বহুত লাঞ্ছনা বাঞ্ছনা তেওঁলোকে এটা সময়ত কৰি পেলাই তেওঁলোকে ৰাজনীতি এইটো পৰ্যায়লৈকে আহিছে। প্ৰাক্তন সভাপতি হিচাপে ভূপেন দাই কেতিয়াও দলৰ কৰ্মীৰ মুখলৈ চাই এনেকুৱা কাম নকৰে বুলি মোৰ 100% বিশ্বাস আছে। তাৰপিছতো যদি কিবা কৰে তেতিয়া সেইটো ভূপেন দাই নিজে জানে। তেখেতে দুটা পইণ্ট স্পষ্টভাৱে কৈছিলে যে গৌৰৱ গগৈ তেওঁ পাকিস্তানৰ লিংক সন্দৰ্ভত স্পষ্ট উত্তৰ দিব পৰা নাই কাৰণে তেখেতে এটা কাৰণ কৈছে, আৰু উজনিত ৰকিবুল হুছেইনক দলে যিটো দায়িত্ব দিছে সেইটো ভূপেন দাৰ পৰা জানিলে ভাল হ'ব। মই তেখেত ছিনিয়ৰ মানুহ, খুব লাৰ্ণেড মানুহ, পঢ়া শুনা কৰে, ভালকৈ অধ্যয়ন কৰে। ভূপেন দাই ভালকৈ দলটোৰ লগত সভাপতি আছিলে, গতিকে সেইটো ভূপেন দাই ক'ব। মই তেখেতক এটা মাত দিবলৈ আহিছোঁ। গতিকে তেওঁ কি সিদ্ধান্ত লৈছে সেইটোতো আমি জানিব লাগিব। গতিকে মই এনেই ওচৰতে যেতিয়া মই এনেও সদায় আহি থাকোঁ, গতিকে আজি ভূপেন দাৰ কথাটো যেতিয়া মই মিডিয়াত দেখিলোঁ, ডেফিনেটলি এইটো মোৰ দায়িত্বৰ ভিতৰত পৰে যে ভূপেন দাইনো কি কাৰণত ৰিজাইন দিছে বুলি এটা বাতৰি ওলাইছে। এইটো উৰা বাতৰি নে সঁচা বাতৰি নে মই এতিয়ালৈকে গম পোৱা নাই।